বন্ধু বান্ধৱীসকল, এইবাৰ 2025 চনত ৰাহু আৰু কেতু দুয়োটাই ৰাশি সলনি কৰিব, যাৰ ফলত কেইবাটাও ৰাশিৰ জীৱন প্ৰভাৱিত হ'ব। গতিকে পলম নকৰি জানো আহক, এই 2025 চনটিত কোনকেইটা ৰাশিয়ে ভাল ফল লাভ কৰিব। ইয়াৰ ভিতৰতেই প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। এই ৰাশিৰ লোকসকলক 2025 চনত ৰাহু আৰু কেতুৱে আশীৰ্বাদ লাভ কৰিব। হঠাৎ ধন সম্পত্তি আহিব, কেৰিয়াৰত পদোন্নতি হ'ব, আগতে যি কাম কৰা হোৱা নাছিল সেয়া সম্ভৱ হ'ব। মুঠতে মেঘ ৰাশিৰ এই সময়ছোৱা সুখেৰে ভৰা হ'ব। 2 নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। ৰাহু আৰু কেতুৰৰ ৰাশি পৰিৱৰ্তনৰ বাবে মিথুন ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ সুখ আহিব। এইবাৰ ধনৰ সমস্যা নহ'ব, আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। জীৱনৰ সংগ্ৰাম আগতকৈ বহু কম হ'ব। বহিঃৰাজ্য ভ্ৰমণৰ সুযোগ থাকিব পাৰে, লগতে নতুন বাহন কিনিব পাৰিব। তৃতীয় ৰাশিটো হৈছে বৃশ্চিক ৰাশি। এই সময়ছোৱা বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে অতি শুভ হ'ব। যিকোনো শুভ কামত মনোনিৱেশন কৰিব পাৰিব। ভূমি সম্পৰ্কীয় বিষয়ত লাভ পাব পাৰে। নতুন বাহন ক্ৰয় কৰাৰ সুযোগ এওঁলোকৰো আছে। অৰ্থাৎ বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এই 2025 চনটি অতি মধুৰ দিন। চতুৰ্থ ৰাশিটো হৈছে মকৰ ৰাশি। ৰাহু আৰু কেতুৰ এই ৰাশিৰ পৰিৱৰ্তনৰ দ্বাৰা মকৰ ৰাশিৰ লোক উপকৃত হ'বলৈ গৈ আছে। এই সময়ছোৱাত কঠোৰ পৰিশ্ৰম কৰাসকলে 2025 চনত ফলাফল লাভ কৰিব। এই সময়খিনি ধন সম্পত্তিৰ ক্ষেত্ৰত অতি শুভ। পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল হ'ব, জীৱনত সুখ বাঢ়িব। পঞ্চম ৰাশিটো হৈছে মীন ৰাশি। এই সময়ছোৱা মীন ৰাশিৰ জাতক জাতিকাৰ বাবে অতি ভাল হ'ব। চাকৰি প্ৰত্যাশীসকলে এইবাৰ সফলতা লাভ কৰিব। লগতে এই সময়ছোৱাত যিকোনো স্থবিৰ কাম সম্পূৰ্ণ হ'বলৈ গৈ আছে। মুঠতে এইবাৰ আপোনালোকে বহুত ভাল সময় পাৰ কৰিব এই 2025 চনটিত।